সকলোকে সুপ্ৰভাত জনাইছো আৰু পুৱাই পুৱাই আহি গৈছো আপোনালোকৰ মাজলৈ এটা ডাঙৰ খবৰ লৈ আৰু এই ডাঙৰ খবৰটো এনেকুৱা ধৰণৰ আপোনালোকে শুনিলেও হৈ পৰিব একদম হতভম্ব কাৰণ এইবিলাক সাধাৰণ কথা সকলোৱে গম পায় উঠি অহা বাচ্চা এটাইও এইবিলাক কথা ক'ব পাৰে এতিয়া মেইন কথাটোলৈ আহো মেইন কথাটো হ'ল কি জানেনে গৌৰৱ গগৈ অসমৰ কোনো কাৰণতে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে কাৰণ তেওঁ যোগ্যতা নাই আৰু কোনে কৈছে মই কম বাৰু আপোনালোকক কিন্তু পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব আকৌ হিমন্ত বিশ্ব শৰ্মাই এতিয়া কওকচোন আপোনালোকে সেই কথাটো বাৰু কোনোবাই ক'ব লাগে নে সেইটো সকলোৱে গমেই পায় কাৰণ তেওঁ নিচিনা দ্বিতীয়জন ব্যক্তি আৰু নাই হয় না নহয় কূটনীতিৰ পৰা আদি কৰি একে সকলোতে অল ৰাউণ্ডাৰ হ'ল কোন হিমন্ত বিশ্ব শৰ্মাই কাৰণ তেওঁ হাতৰ মুঠিৰ পৰা এইটো মানে কি বুলি কয় মানে বাপেকৰ সম্পত্তিৰ নিচিনা মুখ্যমন্ত্ৰী পদটো তেওঁ কাকো এৰি নিদিয়ে মুঠতে তেওঁই হ'ল সৰ্বা নহয়নে আৰু এইখিনি সুবিধা পালে কিয় এই সৰ্বাৰ কাৰণে হয় না নহয় সৰ্বাকাই কাৰণে বাৰু এতিয়া কথাটো হ'ল কি তেওঁলোকে কেনেকৈ জানিলে যে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গৌৰৱ গগৈ কি কমি আছে গৌৰৱ গগৈ আপোনালোকে কওকচোন এটাই কমি আছে তেওঁলোকৰ টকা পইচা নাই কিন্তু কাৰ আছে হিমন্ত বিশ্ব শৰ্মাৰ টকা পইচা আছে কেনেকৈ টকাৰ পইচা আছে তেওঁ শুৱে বামে ঘটি লৈছে হয় না নহয় কিন্তু গৌৰৱ গগৈ টকা পইচা নাই আজিকালিতো আপোনালোকে জানে আঁচনি দিব পৰা নাই আৰু তেওঁলোকেতো কৈছিলে বহু লোকে এতিয়া কয় যে কংগ্ৰেছৰ দিনত আঁঠুৱা কম্বল দিছিলে বুলি কয় বা সূতা দিছিলে বুলি কয় কিন্তু সেই সূতা আঁঠুৱা কম্বলৰ কাৰণে হ'লেও তেওঁলোকে কি কৰিছিলে স্বাৱলম্বী হৈছিলে কিয় স্বাৱলম্বী হৈছে আঁঠুৱাখন কম্বলখন পাইছে সেইটো মানে হেৰি কাৰণে তেওঁলোকৰ আঁচনি বুলি নহয় আৰু সেইটো দিছিলে সূতা কম্বল দিছিলে কিন্তু সূতাখিনিয়ে তেওঁলোকে কি কৰিছিলে স্বাৱলম্বী হৈছিলে সূতা দিছিলে আৰু তাৰ বিনিময়ত 10খন যদি বয় 5খন নিজৰ আৰু 5খন তেওঁলোকে সমবায়ত বিক্ৰী কৰিব পাৰে হয় না নহয় কিন্তু তাকে লৈ পেলাই এতিয়া সেই কি কৰিছে বিজেপি চৰকাৰে খুব সমালোচনা কৰিছে হয় না নহয় কিন্তু তেতিয়াৰ দিন আৰু এতিয়াৰ দিন কিমান পাৰ্থক্য সেই তেতিয়াৰ দিনত কিন্তু মোবাইল ফোন হাতত নাছিলে এতিয়া কিন্তু হাতত মোবাইল ফোন আছে সেইখিনি কথাকে কিছুমানে কি এই খুপ্ৰিটোত গম নাপায় আৰু আজি বিশেষতে এটা নিউজ দেখিলোঁ নিউজটো আছিল এনেকুৱা কোনোবা বোলে হেৰি বৰপেটাৰ ফালৰ সেইটো কিমান জ্যোতিষীয়ে নে কিবা সত্ৰাধিকাৰে গমেই নাপাওঁ আৰু মই এতিয়া ভিডিঅ'টো কেইটাত বনাইছোঁ জানেনে 10:30টাত বনাইছোঁ আৰু তেতিয়া দেখিলোঁ কি যে সেই সত্ৰাধিকাৰজনে কৈছে মানে হেৰিৰ হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব মই আপোনালোকৰ আগত কৈয়ে ল'লোঁ যে এজনৰ নিচিনা আৰু দ্বিতীয়জন নাই গতিকে তেওঁই মুখ্যমন্ত্ৰী হ'ব যদি তেওঁ মুখ্যমন্ত্ৰী নহয় তেন্তে হ'লে একেবাৰে আৰু কি হ'বতো গম পাই নহয় তেওঁ আকৌ নতুনকৈ এটা দল খুলিব হয়তো তেওঁ আকৌ কংগ্ৰেছতে কি কৰিব জইন হ'ব কিন্তু তথাপিও তেওঁ কেতিয়াও মুখ্যমন্ত্ৰী পদটো তেওঁ এৰি নিদিয়ে তেওঁ এনেকুৱা এজন মানুহে সেই কথাটো সকলোৱে গম পায় আমি বিৰোধী দলৰ কোনোবা হ'লেও সকলোৱে গম পায় যে মুখ্যমন্ত্ৰী তেওঁই হ'ব তেওঁ কেতিয়াও পিছ হুহকি নাহে কিন্তু তাকে লৈ পেলাই এজন জ্যোতিষীয়ে নে সেইটো কোনোবা সত্ৰাধিকাৰে নাজানো একেবাৰে কৈ কেনেকুৱা যে ভাজ কৰিছে আপোনালোকক বাৰু মই লগাই দিম তেওঁ কৈছে সেইখিনি কথা আৰু তেওঁ গমেই পায় সকলোৱে গমেই পায় হয়নে নহয় কোন হ'ব মুখ্যমন্ত্ৰী কোন নহ'ব সেইটো গমেই পায় যে গৌৰৱ গগৈ হ'ব পাৰিবনে নাই সেইটো গমেই পায় কিবা এটা কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় হয়নে মানুহ যেতিয়া অতিষ্ঠ হ'ব তেতিয়া বিকল্প চৰকাৰ বিচাৰিবই আমি যেনেকৈ বিকল্প চৰকাৰ বিচাৰি পেলাই কংগ্ৰেছৰ বিকল্প চৰকাৰ বিচাৰি বিজেপি হৈছিলোঁ হয়নে নহয় কিন্তু এতিয়াতো পস্তাইছোঁ হয়নে এতিয়া মই ধৰক মোক উদাহৰণ দি কথাটো কৈছোঁ সেইটো কথা অন্যে আপোনালোকক ক'বলৈ নাযায় আমি আগৰ পৰা বিজেপি বুলিয়ে ক'ব বাৰু যি কি নহওক সেই জ্যোতিষীয়ে নে কিয়ে নে তেওঁ যে ইমানখিনি গম পায় হিমন্ত বিশ্ব শৰ্মাৰ কথা তেওঁ ইমানখিনি গম পায় তেওঁ ইমানেই জানে ইমানেই পণ্ডিত কিন্তু তেওঁ কিয় গম নাপায় যে জুবিন গাৰ্গে ন্যায় পাবনে নাই জুবিন গাৰ্গক কোনে হত্যা কৰিলে তেতিয়াতো এইবিলাক কোৰ্ট কাছাৰী কথা বাদ দিয়ক হয়নে নহয় ফচকে ধৰ আৰু যি কৰিব লাগে কৰি দে হয়নে
তাকে নকৰি এইজনে একেবাৰে সেই কিবা মানে গা শেঙামুৰি দিয়া বুলি কয় নহয়, আমি তেনেকৈ কওঁ আৰু সেই তেনেকৈ মিকটিয়াই যেনেকৈ কথাখিনি কৈছে আপোনালোকে দেখিলেও আচৰিত হ'ব। হয়তো কিছু লোকে দেখিছে, আৰু যিসকলে দেখিছে তেওঁলোকে বাৰু চাব নালাগে, আৰু যিসকলে নাই দেখাত তেওঁলোকেহে মোৰ ভিডিঅ'টো চাব দেই। গতিকে বন্ধু বান্ধৱীসকল, এইজননো কোন ইমান মহাপণ্ডিত? এই পণ্ডিতজনে কেনেকৈ ডাঠি ক'ব পাৰিলে যে গৌৰৱ গগৈ কোনো কাৰণতেই হ'ব নোৱাৰে মুখ্যমন্ত্ৰী? গতিকে বন্ধু বান্ধৱীসকল, পলম নকৰি আপোনালোকে চাওক সেই সৰু নিউজটো। মুখ্যমন্ত্ৰী হোৱাৰ সপোন ভংগ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গৌৰৱ গগৈ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পঁচাশীৰ পৰা 90খন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব। আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱা 85 বা 90খন আসন একেবাৰে স্থান লৈ আছে। বৰপেটা সত্ৰৰ ডাঙৰ ভৱিষ্যতবাণী। ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত বৰপেটা সত্ৰৰ বৰ সফল গণনা। বৰপেটা সত্ৰৰ বৰ সফল গণনাত কেইবাটাও গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰে দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাই। বৰপেটা সত্ৰৰ বৰ সফল গণনা অনুসৰি দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই বৰ্ষৰ 7 নৱেম্বৰলৈ অতি শুভ দশা চলি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ লগতে দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাই বৰ সফল গণনাত সদৰি কৰে যে 80ৰ পৰা 90খন আসন লাভ কৰিব NDA মিত্ৰজোঁটে। আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱা 85 বা 90খন আসন একেবাৰে স্থান লৈ আছে। ইপিনে নৱেম্বৰৰ পৰা প্ৰায় 18 মাহ মুখ্যমন্ত্ৰীৰ বাবে অশুভ বুলিও জনাইছে দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাই। মুখ্যমন্ত্ৰীৰ বাবে শত্ৰু বৃদ্ধি, মানহানি আদি হ'ব পাৰে, সেয়েহে মুখ্যমন্ত্ৰীক সাৱধানে থকাটো মংগলজনক বুলিও প্ৰকাশ কৰিছে দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাই। গতিকে 15 বছৰ নৈকেত্ৰত জন্ম লৈছে, চতুৰ্থ ভাগ্যচৰণত জন্ম। বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ, টেম্পাৰটো বেছি আছে, তেওঁ খংটো বেছি বৰ্তমান। গতিকে ইটো পক্ষৰ পৰা অলপ সাৱধান, কাৰণ ত্ৰিপাপৃষ্ঠ আছে, ত্ৰিপাপে মৃত্যু বুলি কয়। এই ডাঙৰ ভৱিষ্যতবাণীটোৰ পাছতে এতিয়া ৰাজ্যৰ ৰাজনীতিত জ্বৰৰ সৃষ্টি হৈছে। যদিহে বৰপেটা সত্ৰই দিয়া এই ভৱিষ্যতবাণী সঁচা ৰূপত প্ৰতিফলিত হয়, তেনেহ'লে পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাজনীতিত বৰ্তমান শুভকাৰকে ইয়াতে হেমন্ত বিশ্ব শৰ্মাৰ এটা মই লেখাই আছে যে মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত, মাঘ মাহ 18 মাঘ শনিবাৰ, সময় হৈছে প্ৰাতঃ 5:55, জন্ম হৈছে যোৰহাটত তেওঁ। গতিকে 15 বছৰ নৈকেত্ৰত জন্ম লৈছে, চতুৰ্থ ভাগ্যচৰণত জন্ম। বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ, টেম্পাৰটো বেছি আছে, তেওঁ খংটো বেছি বৰ্তমান। গতিকে ইটো পক্ষৰ পৰা অলপ সাৱধান, কাৰণ ত্ৰিপাপৃষ্ঠ আছে, ত্ৰিপাপে মৃত্যু বুলি কয়। ত্ৰিপাপৃষ্ঠটোৰ পৰা সাৱধান। কেতু ৰবি, কেতু ত্ৰিপাপ গোটেই এটা অক্ৰাকাৰক গ্ৰহ। গতিকে নিজে কিছুমান শুভকাৰক হ'ব লাগিব নিজক নিজেয়ে। এইটো কাৰণ কিয় ত্ৰিপাপৃষ্ঠটোৰ পৰা। কিন্তু তেওঁ দশা শ্ৰেষ্ঠ, আমি দশা শ্ৰেষ্ঠ। গতিকে যোৱা বছৰ শুক্ৰ দশা শপত গ্ৰহণ সময়ত 10 নৱেম্বৰ 2027 চনলৈ তেওঁ শুক্ৰৰ দশা চলি আছে, 26লৈ। গতিকে উত্তম দশা, তেওঁ শ্ৰেষ্ঠ দশা যোৱা বছৰত শপত গ্ৰহণ কৰে। কিন্তু বৰ্তমান তেওঁৰ এইবাৰ আমি যে জন্ম নক্ষত্ৰ দি উলিয়াই বাহিৰ কৰিছো, যে মানে কি আপোনাৰ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ। মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে, কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে, কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ। গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলো বৰপেটা সত্ৰত।
গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ ইয়াতে, কাৰণ যিহেতু তেওঁ মকৰ লগ্ন, শনিৰ ক্ষেত্ৰত জন্মগ্ৰহণ হৈছে, ভাগ্যত বৃহস্পতি আৰু কেতু আছে, দৈত্যগুৰু তেওঁক দেখাই দি আছে। শনিৰ ক্ষেত্ৰত যিহেতু জন্মগ্ৰহণ হৈছে, শনি ইটো বছৰৰ 3য় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি, সেই স্থানতে শনি বহি আছে। গতিকে যিমানে তেওঁৰ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক কিয়, শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব তেওঁ। কিন্তু 2 মাঘৰ পৰা ৰাহু কেতুৰ প্ৰভাৱ পৰিব, 1 বছৰ 6 মাহলৈ সাৱধান। ইংলিছটো মই ক'ব পৰা নাই। 2 মাঘৰ পৰা ৰাহু আৰু কেতুৰ প্ৰভাৱ পৰিব, এইটো 1 বছৰ 6 মাহলৈ। তাতে মই লিখি থৈ দিয়া আছে কলহ, হাই কাজিয়া, অভিমান, মানহানি, মনকষ্ট, নানা ক্ষেত্ৰত সাৱধান তেওঁ। যিকোনো ক্ষেত্ৰতে, ফাইল থওঁতে, কিবা থওঁতে, মানৱ কথা কওঁতে ইত্যাদি, এইবিলাক নিজে সাৱধান হোৱাটো বিৰাট আৱশ্যক। 2 মাঘৰ পিছত সম্পূৰ্ণ 1.5 বছৰ থাকব। দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে তেওঁৰ ৰাজনীতিক ক্ষেত্ৰতো ঠিকে আছে, ৰাজনীতিৰ ক্ষেত্ৰতো, কিন্তু 2 মাঘৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব। আসনৰ মোৰ হিচাপে আপোনালোকে দেখিলেনে এইজনৰ কথাখিনি কেনেকুৱা ধৰণৰ। গতিকে বন্ধু বান্ধৱীসকল, এনেকুৱা আজিকালি পাপত গজা মানে কি বুলি কয়, জ্যোতিষী বহুত পাব। এইবিলাক মেনেজ জ্যোতিষী বুলি কয়। চব কিন্তু তেনেকুৱা নহয়, কিন্তু কিছুমান আছে তেনেকুৱাই। গতিকে বন্ধু বান্ধৱীসকল, সেইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।